মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 2 ইংৰাজী পাঠ্যপুথিত থকা কিতাপৰ পেজ নাম্বাৰ হৈছে 99 আৰু পাঠটোৰ নাম হৈছে কি ৰাইটিং সেন্টেন্স মানে হৈছে বাক্য লিখা। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। লেটস চুজ ওয়ার্ডস ফ্রম দ্য কলমস A, B, C, D and write sentence. One is done for you. মানে তোমালোকে A, B, C, D এই কলমবোৰৰ পৰা মানে শব্দ লৈ তোমালোকে বাক্য ৰচনা কৰিব লাগিব। This is a boat মানে এইখন এখন নাও। This is a balloon মানে এইটো এটা কি বেলুন। This is a bus মানে এইখন এখন মানে বাস। এতিয়া তোমালোকে এই ডেটটো ইউজ কৰিবা। ডেট ইজ এ বোট মানে সুখন এখন কি মানে নাও। ডেট ইজ এ বেলুন মানে সুটো এটা কি বেলুন। ডেট ইজ এ বাস মানে সুখন এখন কি বাস। দিছ মানে হৈছে এইটো আৰু ডেট মানে হৈছে কি সুটো। পুট এ ফুল ষ্টপ এট দ্য এণ্ড অফ দ্য সেন্টেন্স মানে তোমালোকে বাক্যৰ শেষত কি দিবা মানে ফুল ষ্টপ দিবা। তোমালোকে এইবোৰ এনেকৈ লিখিবা। ৰিড দ্য ৱাৰ্ডছ ইন দ্য ফ্ৰেম মানে তোমালোকে এই ফ্ৰেমত থকা শব্দবিলাক পঢ়িবা। এইটো হৈছে কি অৰেঞ্জ মানে হৈছে কি সুমথিৰা। এইটো মেন মেন মানে হৈছে মানুহ। এইটো হৈছে কি মেট মেট মানে হৈছে কি ভাৰী। এইটো ফক্স মানে শিয়াল। এইটো হৈছে কি দা। তাৰপিছত এইটো হৈছে ডে ডে মানে দিন। হাইডিং হাইডিং মানে হৈছে মানে লুকাই থকা। ইজ মানে হয়। এইটো হৈছে হট হট মানে কি গৰম। টেবিল টেবিল মানে হৈছে কি চকী। হেভ তাৰপিছত বেট বেট মানে হৈছে কি বেট। এইটো এইটো হৈছে চিটিং চিটিং মানে হৈছে বহি থকা। তাৰপিছত এইটো হৈছে স্লাই স্লাই মানে হৈছে কি চতুৰ চালাক। এইটো হৈছে জংগল মানে হাবি। এইটো হৈছে ব্লু ব্লু মানে হৈছে কি নীলা। এইটো কি টেবিল। এইটো হৈছে বাস্কেট মানে খৰাহী বা পাচি। এইটো হৈছে বিহাইণ্ড মানে হৈছে কি পিছফালে। এইটো হৈছে ট্ৰি ট্ৰি মানে কি গছ। নাও মেক সেন্টেন্স ইউজিং দ্য ৱাৰ্ডছ মানে এতিয়া তোমালোকে এইবিলাক শব্দ ব্যৱহাৰ কৰি মানে বাক্য লিখিব লাগিব। ওৱান ইজ ডান ফৰ ইউ মানে এটা তোমালোকৰ বাবে কৰি দিছে। ইউ মে ইউজ এ ৱাৰ্ড মোৰ দেন ওৱান্স মানে তোমালোকে এটা শব্দ এবাৰতকৈ বেছিও ব্যৱহাৰ কৰিব পাৰা। এ নম্বৰ দ্য ফক্স ইজ হাইডিং বিহাইণ্ড দ্য ট্ৰি মানে শিয়ালটোৱে গছৰ পিছফালে মানে লুকাই আছে। এইটো তোমালোকক কৰি দিছে। তাৰপিছত বি নম্বৰ দ্য অৰেঞ্জ ইজ বিহাইণ্ড দ্য বাস্কেট মানে সুমথিৰাটো মানে বাস্কেটৰ পিছফালে আছে। বাস্কেট মানে হৈছে কি পাচি বা খৰাহী। তাৰপিছত নাম্বাৰ চি দ্য মেন ইজ চিটিং মানে মানুহ এজন কি কৰি আছে বহি আছে। তাৰপিছত নাম্বাৰ ডি দ্য ডে ইজ হট মানে হৈছে দিনটো গৰম। দ্য ফক্স ইজ স্লাই স্লাই মানে হৈছে কি চতুৰ মানে শিয়ালটো চতুৰ। তোমালোকে এনেকৈ মানে বাক্য লিখিবা। এতিয়া তোমালোকে কিতাপৰ পেজ নাম্বাৰ হৈছে 100 তোমালোকে এইখন চাবা। কি কৈছে ডেছক্ৰাইবিং মানে বৰ্ণনা কৰা। ৰাইট সেন্টেন্স টু ডেছক্ৰাইব দ্য পিকচাৰ মানে এই ছবিটো বৰ্ণনা কৰাৰ কাৰণে তোমালোকে মানে বাক্য লিখিব লাগিব। ইউ মে ইউজ দ্য ৱাৰ্ডছ গিভেন বিলো মানে তোমালোকে মানে তলত থকা এই শব্দবোৰ মানে ব্যৱহাৰ কৰিব পাৰা। এইটো হৈছে কি ষ্ট্ৰেইট মানে হৈছে চিধা। এইটো হৈছে ফেট মানে হৈছে কি শকত। এইটো হৈছে স্মল মানে সৰু। এইটো হৈছে শৰ্ট শৰ্ট মানে হৈছে কি চুটি। এইটো হৈছে ব্ৰাউন ব্ৰাউন মানে হৈছে কি মটীয়া ৰং।
এইটো হৈছে বিগ মানে ডাঙৰ। এইটো হৈছে ৰাউণ্ড, ৰাউণ্ড মানে হৈছে কি মানে গোল বা ঘূৰণীয়া। এইটো হৈছে পিংক, পিংক মানে হৈছে কি এইটো হৈছে কি পিংক কালাৰ মানে কি গোলপীয়া। এইটো হৈছে ইয়েলো, ইয়েলো মানে হৈছে কি মানে হালধীয়া। এতিয়া তোমালোকে ওপৰৰ ছবিটো মানে বৰ্ণনা কৰাৰ কাৰণে তোমালোকে এনেকৈ বাক্য লিখিবা। দিছ ইজ এ টয় মানে এইটো এটা পুতলা বা এইটো এটা খেলনা। ইট হেজ এ বিগ বেলি, বেলি মানে হৈছে কি পেট, মানে ইয়াৰ এটা ডাঙৰ কি আছে পেট আছে। হিজ আইজ আৰ ৰাউণ্ড মানে তেওঁৰ চকুবিলাক কেনেকুৱা গোল। ইটছ উইংছ আৰ শ্বৰ্ট মানে ইয়াৰ পাখিবোৰ কেনেকুৱা চুটি। হিজ বডি ইজ পিংক মানে তেওঁৰ বডিটো কেনেকুৱা তেওঁৰ শৰীৰটো হৈছে মানে পিংক কালাৰৰ মানে গুলপীয়া। ইটছ ইয়াৰ্ছ আৰ য়েলো মানে ইয়াৰ কাণ দুখন কেনেকুৱা মানে হালধীয়া। তোমালোকে বেলেগকৈও লিখিব পাৰা, মানে ওপৰৰ শব্দবিলাক ব্যৱহাৰ কৰি তোমালোকে মানে এনেকৈ বাক্য লিখিবা।